হেল্ল' এভৰিৱান, যোৱা পৰহি আচলতে মোৰ লগত কেতিয়াও সপোনতো নভবা এটা ঘটনা ঘটিলে। বহুতে কি হৈছিল কেনেকৈ হৈছিল সুধি আছে, ৰিপ্লাই মই কৰিব পৰা নাই। গাটো যিহেতু অকণ বেয়া লাগি আছিলে কালিলৈকে, আজি অকণমান ভাল পাই ভাবিলোঁ ভিডিঅ' এটাকে কৈ দিওঁ। ফেচবুকত যিহেতু আইডিটো মানুহজনৰ মোৰ একেটা আইডিয়ে, সেইকাৰণে তেওঁ ৰিপ্লাইকেইটা বাৰু কৰি দিছে। যিয়ে হোৱাটছএপত মেছেজ কৰিছে বা ফোন কৰিছে, মই বহুতকে ক'ব পৰা নাই কেনেকৈ হৈছিল কি হৈছিল, সেইকাৰণে ভিডিঅ' কৰি পেলাই কৈ দিছোঁ। আচলতে কি হৈছিলে মানে, মই আবেলি 5:55 মানত চাগে এনেকৈ বাৰাণ্ডাখনৰ গিলখন খুলি পেলাই মানে চোতালৰ ফালে যাব ওলাইছিলোঁ। ময়ো তললৈ নাচালোঁ, নাচাওঁতে ঘপককৈ সিটো ছাইডৰ পৰা আহিলে, সম্ভৱ মই তললৈ নোচোৱাৰ কাৰণে গছক মাৰি দিওঁতে মানে কি হ'ল, ভৰিতে মেৰ খাই গ'ল অলপ ওপৰলৈ, মানে গেৰুৱাৰ পৰা 1 বেগেটমান ওপৰলৈকে মেৰ খাইছে। খাই পেলাই ময়ো ভয় খাই চিঞৰ মাৰি দিলোঁ। তাৰপিছতে তাতে অকণমান দাগ বহি গৈছে বাৰু। তাৰপিছতে এচাম মাৰি দিলোঁ, বেলেগ ফালে পৰি গ'লগৈ। তাৰপৰা লগে লগে খুৰীয়ে গামোচা দি বান্ধি দিলে। তাৰপিছত আকৌ কিজানি সেইডালো ঢিলা হ'ব পাৰে বুলি মায়ে ৰছী এডালো মাৰি দিলে টানকৈ। তাৰপিছত 15 মিনিটৰ ভিতৰত মানে আমি চিভিল পাই গ'লোগৈ। তাতে তেওঁলোকে ব্লাড টেষ্ট কৰিলে, কৰোঁতে একো তেনেকুৱা হেৰি ওলোৱা নাই। সেইকাৰণে মেইন যিটো বোলে সাপে কামুৰিলে বেজী দিয়ে, সেই বেজীটো নিদিলে, কিন্তু বেলেগ 3টা ইনজেকশ্যন মাৰিছে বাৰু। ৰিপৰ্ট যিহেতু নৰ্মেল আছিলে, সেইকাৰণে ডক্টৰে গামোচাখন আৰু ৰছীডাল খুলি দিবলৈ দিলে। খুলি দিয়াৰ লগে লগে মোৰ কি হ'ল, মাথা ঘূৰাই গ'ল। আচলতে মোৰ প্ৰেছাৰো ল' আছিলে আৰু তেজটো যিহেতু গোট বান্ধি আছিলে, সেইকাৰণে কিজানি মাথা ঘূৰালে। সেইকাৰণে আকৌ মোক চেলাইন এটা দিলে। আৰু বহুত বেছি মোলৈ ফোন আহি থকাৰ কাৰণে কিজানি মই ভয় খাইছোঁ বুলি ডক্টৰে মোক মোবাইল ল'ব দিয়া নাছিলে। ভণ্টিও যিহেতু একেখিনি কথাকে মোৰ ওচৰত সকলোকে ভাগে ভাগে কৈ থাকিবলৈ অকণ অসুবিধা পাইছে, সেইকাৰণে তাই ভিডিঅ'কেইটা কৰি মানুহজনক আৰু ঘৰৰ পৰিয়ালৰ সকলোকে দি থৈছিলে। সেইকাৰণে ভিডিঅ'কেইটা